কুম্ভ ৰাশিৰ লোকসকল, এই ভিডিঅ'টোৱে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আগন্তুক বছৰবোৰৰ এটা স্পষ্ট আৰু গভীৰ বিশ্লেষণ দাঙি ধৰিছে। ইয়াত আমি 2026 চনৰ পৰা 2030 চনলৈকে সময়ছোৱাত গঠন হ'বলগীয়া মুখ্য গ্ৰহযোগ, মানসিক প্ৰত্যাহ্বান, সিদ্ধান্তৰ খেলিমেলি আৰু সম্ভাৱ্য সুযোগসমূহৰ বিষয়ে আলোচনা কৰিম। এইটো কোনো সাধাৰণ ৰাশিফল নহয়, বৰঞ্চ পৰৱৰ্তী 5 বছৰৰ দিশ আৰু প্ৰস্তুতি বুজি পোৱাৰ এক নিৰ্দেশনাহে। বন্ধুসকল, প্ৰথমে আমি বিশ্লেষণ কৰোঁ আগন্তুক বছৰটোৰ, অৰ্থাৎ 2026 চনৰ। এই বছৰটো আপোনাৰ বাবে এটা ফাউণ্ডেশ্যন ইয়াৰ বা ভেটি স্থাপনৰ বছৰ। এই সময়ছোৱাত শনিদেৱ আপোনাৰ দ্বিতীয় ভাৱত অৰ্থাৎ মীন ৰাশিত গোচৰ কৰি থাকিব। জ্যোতিষশাস্ত্ৰত শনিৰ এই গোচৰক এটা বিশেষ নাম দিয়া হৈছে ৰূপৰ ভৰি, চান্দিকাপায়া। এতিয়া ইয়াৰ অৰ্থ কি আৰু ই আপোনাৰ জেপত কেনে প্ৰভাৱ পেলাব সেইটো গভীৰভাৱে বুজি লওক। সাধাৰণতে মানুহে শনিক ভয় কৰে, কিন্তু কুম্ভ ৰাশিৰ বাবে শনি হ'ল লগ্নিছ। যেতিয়া আপোনাৰ নিজৰ অধিপতিয়ে ধন ভাৱত অৰ্থাৎ দ্বিতীয় ঘৰত বহে, তেতিয়া তেওঁ ধন সুৰক্ষিত কৰে। তথ্যই স্পষ্টকৈ কয় যে এয়া বিনিয়োগৰ সময়। শনি ইয়াত বহি নিজৰ তৃতীয় দৃষ্টি আপোনাৰ দ্বাদশ ভাৱ অৰ্থাৎ মকৰ ৰাশিৰ ওপৰত পেলাইছে। মকৰ ৰাশি শনিৰ নিজৰ ঘৰ। ইয়াৰ যুক্তিটো বুজি লওক। শনিৰ দৃষ্টি নিজৰ ঘৰটোৰ ওপৰতে পৰিছে, যিটো খৰচ আৰু লোকচানৰ ঘৰ। ইয়াৰ অৰ্থ হ'ল শনিদেৱে আপোনাক ডাঙৰ চিকিৎসালয়ৰ খৰচ, অনাৱশ্যক লোকচান আৰু আইনী জটিলতাৰ পৰা ৰক্ষা কৰিব। আপোনাৰ সঞ্চয় বৃদ্ধি পাব। আপুনি সম্পত্তি গঢ়িব পাৰিব। লোহা, মেচিনৰী বা প্ৰপাৰ্টিত বিনিয়োগ কৰাৰ বাবে 2026 চন এটা উৎকৃষ্ট বছৰ হ'ব। কিন্তু প্ৰতিটো মুদ্ৰাৰ দুটা পিঠি থাকে। দ্বিতীয় ভাৱটো বাণী বা কথাৰো ঘৰ। শনি এটা ৰুক্ষ আৰু কঠোৰ গ্ৰহ। যেতিয়া শনি কথাৰ ঘৰত বহে, তেতিয়া কথাত তিতা ভাৱ বা কটুতা আহে। 2026 চনত আপুনি বহুত সাৱধান হ'ব লাগিব। হ'ব পাৰে যে আপুনি সঁচা কথা কৈছে, আপুনি যুক্তিসংগতভাৱে শুদ্ধ, কিন্তু আপোনাৰ কোৱাৰ ধৰণ ইমান কঠোৰ হ'ব পাৰে যে আপোনাৰ নিজৰ পৰিয়ালৰ মানুহো, আপোনাৰ আপোন লোক আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। সকিয়নি এয়াই যে পৰিয়ালত পুৰণি কণ্ডলবোৰ পুনৰ ওলাই আহিব পাৰে। সম্পত্তি বা পুৰণি কথাক লৈ তৰ্ক হ'ব পাৰে। গতিকে এনেদৰে কথা কওক যাতে আনৰ মনত কষ্ট নাপায়। যদি আপুনি এই বছৰ কোনো বন্ধু, আত্মীয় বা চিনাকি ব্যক্তিক টকা ধাৰলৈ দিয়ে, তেন্তে ধৰি লওক যে সেই টকা গ'ল। সেই টকা সহজে ঘূৰি নাহিব। আৰু যেতিয়া আপুনি সেই টকা বিচাৰি যাব, তেতিয়া আপোনাৰ সম্পৰ্কও বেয়া হ'ব। টকা আহিব, অলপ ৰখিব, আকৌ আহিব। ধনৰ সোঁত চলি থাকিব, কিন্তু ধাৰ দিয়াটো আপোনাৰ বাবে আত্মঘাতী হ'ব পাৰে। 2026 চনৰ মে-জুন মাহলৈকে বৃহস্পতি আপোনাৰ পঞ্চম ভাৱত থাকিব। এয়া অতি শুভ স্থিতি। যদি আপুনি এজন ছাত্ৰ বা ছাত্ৰী, তেন্তে এই সময়ছোৱা প্ৰাৰম্ভিক শিক্ষা আৰু উচ্চ শিক্ষাৰ বাবে সোণালী সুযোগ। যদি আপুনি সন্তান লাভৰ পৰিকল্পনা কৰিছে, তেন্তে জুন 2026 চনৰ আগৰ সময়ছোৱা অতি সহায়ক। বৃহস্পতিৰ দৃষ্টি আপোনাৰ লাভ ভাৱ আৰু লগ্নৰ ওপৰত পৰিছে, যিয়ে আপোনাৰ বুদ্ধিক সঠিক দিশত ৰাখিব। গতিকে 2026 চনৰ মন্ত্ৰ হ'ল ধন চাচক, জিভা সংযত কৰক আৰু ধাৰ নিদিব। এতিয়া আমি 2026 চনৰ মাজভাগৰ পৰা 2026 চনলৈ আগবাঢ়িছোঁ। ইয়াত গ্ৰহৰ গতি সলনি হৈছে আৰু এই সময়ছোৱাই আপোনাৰ কেৰিয়াৰৰ বাবে হাই ভল্টেজ ড্ৰামা লৈ আহিছে। 2026 চনৰ জুন মাহৰ পিছত বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, যিটো আপোনাৰ ষষ্ঠ ভাৱ। ইয়াত বৃহস্পতি উচ্চ অৰ্থাৎ এক্সাল্টেড হয়। এতিয়া ইয়াত এটা বিৰোধাভাস আছে। ষষ্ঠ ঘৰটো হ'ল দুস্থান, ৰোগ, ঋণ, শত্ৰু। কিন্তু গ্ৰহটো ইয়াত উচ্চৰ হৈ বহিছে। ইয়াৰ ফল কি হ'ব? ষষ্ঠ ভাৱ হ'ল সেৱা অৰ্থাৎ চাকৰিৰ। যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে, IAS, IPS, তহচিলদাৰ, ৰাজহ বিষয়া, বা যিসকল কাৰিকৰী ক্ষেত্ৰত আছে যেনে মাইনিং, অইল, পেট্ৰল, ডিজেল, তেওঁলোকৰ বাবে এই সময়ছোৱা ৰাজযোগৰ দৰে। পদোন্নতি পোৱাৰ, নতুন চাকৰি পোৱাৰ আৰু কৰ্মক্ষেত্ৰত আধিপত্য বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি নিবনুৱা, তেন্তে 2026-27 চনত আপুনি নিশ্চিতভাৱে চাকৰি পাব। কিন্তু সাৱধান, তথ্যই কয় যে এই সময়ছোৱাত শত্ৰু বানপানীৰ দৰে আহিব। যিহেতু বৃহস্পতি উচ্চৰ হৈ আছে, গতিকে আপোনাৰ শত্ৰু সৰু সুৰা নহ'ব। তেওঁলোক হাই ক্লাছ লোক হ'ব, সম্ভৱতঃ আপোনাৰ বছ বা কোনোবা ডাঙৰ বিষয়া। কিন্তু ভয় নকৰিব। কিয়? কাৰণ শনি এতিয়াও দ্বিতীয় ঘৰত বহি নিজৰ দশম দৃষ্টিৰে এই শত্ৰুবোৰক চাই আছে। শত্ৰু আহিব, হুলস্থুল কৰিব, ষড়যন্ত্ৰ কৰিব, কিন্তু শেষত জয় আপোনাৰেই হ'ব। শনিদেৱে নিজৰ ৰাশিৰ জাতকক শত্ৰুৰ ওচৰত হাৰিবলৈ নিদিয়ে। এতিয়া এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতোঁ। 2026 চনৰ শেষত আৰু 2027 চনৰ আৰম্ভণিতে ৰাহুৱে মীন ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব। মকৰ আপোনাৰ দ্বাদশ ভাৱ। এইটো এটা জটিল সময়। দ্বাদশ ঘৰটো খৰচ আৰু মুখৰ। ৰাহুৱে ইয়াত ভ্ৰম বা প্ৰতাৰণা সৃষ্টি কৰে। আমাৰ তথ্য অনুসৰি এই সময়ছোৱাত আপুনি অনলাইন ফ্ৰড বা চাইবাৰ ঠগৰ পৰা বহুত বাচি থাকিব লাগিব।
আপোনাৰ অনুভৱ হ'ব যে সকলো নিয়ন্ত্ৰণত আছে, চাৰে-সাতিৰ প্ৰভাৱ কমিছে আৰু আপুনি ৰিলেক্স কৰিব। ঠিক সেই সময়তে প্ৰযুক্তি বা ইণ্টাৰনেটৰ জৰিয়তে আপোনাৰ সঞ্চিত ধনৰ ওপৰত আক্ৰমণ হ'ব পাৰে। ৱেষ্টফুল এক্সপেণ্ডিচাৰ, অৰ্থাৎ অহেতুক দৌৰাদৌৰি আৰু খৰচ হ'ব। টকা কলৈ গৈছে আপুনি বুজিয়েই নাপাব। গতিকে ২০২৭ চনত আপোনাৰ পাছৱাৰ্ড, বেংক ডিটেইলছত আৰু অনলাইন লেনদেনক লৈ অতিৰিক্ত সজাগ থাকক। স্বাস্থ্যৰ ফালৰ পৰা বৃহস্পতি ষষ্ঠ ভাৱত আছে, যি মেদবহুলতা আৰু লিভাৰৰ কাৰক। শনিৰ দৃষ্টিও আছে। তথ্যই স্পষ্ট সকিয়নি দিছে। ৱেইট গেইন, অৰ্থাৎ ওজন বৃদ্ধি। যদি আপুনি ২০২৭ চনত নিজৰ ওজন নিয়ন্ত্ৰণ নকৰে, তেন্তে ই ভৱিষ্যতে ৰাজহাড় বা হাড়ৰ বেমাৰত পৰিণত হ'ব পাৰে। লগতে লিপিড প্ৰফাইল আৰু কলেষ্টেৰল পৰীক্ষা কৰাই থাকক। অৱহেলা কৰিলে বিপদ হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি সেই টাইম জোনতো প্ৰৱেশ কৰিছোঁ, যিটোক মই এই ৫ বছৰীয়া যাত্ৰাৰ আটাইতকৈ কঠিন কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰোঁ। এই সময়ছোৱা হ'ল ২০২৫ চনৰ মে' মাহৰ পৰা ২০২৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰৰ সময়। ইয়াত এটা বিশেষ যুগ গঠন হৈছে, যাক জ্যোতিষশাস্ত্ৰত পাপ কৰ্তৰি যুগ বুলি কোৱা হয়। এইটো মনোযোগ দি বুজি লওক। আপোনাৰ ৰাশি কুম্ভ, আপোনাৰ দ্বাদশ ঘৰত ৰাহু বহি আছে, আপোনাৰ দ্বিতীয় ঘৰত শনি বহি আছে। ইয়াৰ অৰ্থ হ'ল আপুনি, অৰ্থাৎ আপোনাৰ লগ্ন, দুটা পাপী গ্ৰহৰ মাজত চেণ্ডউইচ হৈ পৰিছে। ইয়াৰ প্ৰভাৱ আপোনাৰ জীৱনত কেনেকুৱা হ'ব? আপুনি অনুভৱ কৰিব যে জীৱনৰ দোলনাখন কঁপি উঠিছে। আপুনি যিমানেই চেষ্টা নকৰক কিয়, ফলাফল পোৱাত পলম হ'ব। আপোনাৰ এনে লাগিব পাৰে যে আপুনি কোনো পৰিস্থিতিত, কোনো চুক্তিত বা কোনো সম্পৰ্কত বেয়াকৈ আবদ্ধ হৈ পৰিছে। চটফটনিলৈ আহিব, কিন্তু বাট বিচাৰি নাপাব। এফালে ৰাহুৱে আপোনাক বিভ্ৰান্তি দিব, অহেতুক ভ্ৰমণ, বিদেশলৈ যোৱাৰ ইচ্ছা, কিন্তু বাধা। আনফালে শনিদেৱে আপোনাক কঠোৰ পৰিশ্ৰম কৰাব। এই সময়ছোৱা ধৈৰ্যৰ আচল পৰীক্ষা। কিন্তু আন্ধাৰৰ মাজতো পোহৰৰ ৰেঙনি আছে। ভয় নকৰিব। ঈশ্বৰে কেতিয়াও সমাধান নোহোৱাকৈ সমস্যা নিদিয়ে। ঠিক এই সময়তে, অৰ্থাৎ ২০২৫ চনৰ মাজভাগত বৃহস্পতি গ্ৰহই হৈ গোচৰ কৰি আপোনাৰ সপ্তম ভাৱ, অৰ্থাৎ সিংহ ৰাশিলৈ আহিব। এয়া এজন গেম চেঞ্জাৰ। সপ্তম ঘৰটো হ'ল জীৱনসংগীৰ। যদি আপুনি অবিবাহিত, তেন্তে ২০২৫-২৮ চনত বিয়াৰ চানাই বাজি উঠাৰ আটাইতকৈ প্ৰবল যুগ আছে। বৃহস্পতিৰ দৃষ্টি পোনপটীয়াকৈ আপোনাৰ লগ্নৰ ওপৰত পৰিব। ই সেই পাপ কৰ্তৰি দোষ বহু পৰিমাণে কমাই দিব। আপোনাৰ আত্মবিশ্বাস ঘূৰি আহিব। অংশীদাৰী ব্যৱসায়ত নতুন প্লান পাব। যদি স্বামী-স্ত্ৰীৰ মাজত কাজিয়া চলি আছিল, সেইবোৰ এতিয়া শান্ত হ'ব। ঘৰত সুখ ঘূৰি আহিব। গতিকে ২০২৭ চনৰ মন্ত্ৰ হ'ল, ৰৈ যোৱা নহয়, মাথো টিকি থকা। বন্ধুসকল, আগবঢ়াৰ আগতে মই এটা বিশেষ শ্ৰেণীৰ বাবে ২ মিনিট সময় ল'ব বিচাৰোঁ। আমাৰ মাতৃ আৰু ভগ্নীসকল, প্ৰায় জ্যোতিষৰ ভিডিঅ'ত ব্যৱসায় আৰু চাকৰিৰ কথা কোৱা হয়, কিন্তু ঘৰৰ গৃহলক্ষ্মীকক পাহৰি যোৱা হয়। অথচ সঁচা কথাটো হ'ল, কুম্ভ ৰাশিৰ মহিলাসকলৰ ওপৰত চাৰে-সাতিৰ মানসিক প্ৰভাৱ আটাইতকৈ গভীৰ হৈছে। মোৰ কুম্ভ ৰাশিৰ গৃহিণীসকল, ২০২৬ পৰা ২০৩০ চনলৈ আপোনালোকৰ বাবে কি লৈ আহিছে? মনোযোগ দি শুনক। ২০২৬ চনৰ পৰা ২০২৭ চনৰ ভিতৰত গৃহকণ্ডল আৰু ৰান্ধনী ঘৰৰ ৰাজনীতিৰ পৰা আপুনি বাচি থাকিব লাগিব। শনিদেৱ ২০২৭ চনৰ মাজভাগলৈকে আপোনাৰ দ্বিতীয় ভাৱ, অৰ্থাৎ কথা আৰু পৰিয়ালৰ ভাৱত আছে। এই সময়ছোৱা আপোনাৰ শহুৰৰ ঘৰ আৰু পৰিয়ালৰ বাবে অলপ সংবেদনশীল। আপোনাৰ কথাত নিবিচৰাকৈয়ে কটুতা আহিব পাৰে। আপোনাৰ লাগিব পাৰে যে আপুনি ঠিকেই কৈছে, কিন্তু আপোনাৰ কথাখিনিক অসভ্যালি বুলি গণ্য কৰা হ'ব পাৰে। ইয়াৰ ফলত ঘৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সময়ছোৱাত মৌনতা আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। সৰু সৰু কথাত প্ৰতিক্ৰিয়া নিদিব। কিন্তু এটা ভাল খবৰো আছে। শনিৰ ৰূপৰ জয় ভৰি আপোনাৰ বাবে শুভ। আপুনি ঘৰুৱা খৰচৰ পৰা টকা বচাবলৈ সক্ষম হ'ব। তথ্যই কয় যে ২০২৬ চনত আপুনি সোণ বা ৰূপ কিনিব পাৰে। এই সময়ছোৱা নিজৰ চিক্ৰেট ছেভিং, অৰ্থাৎ গোপন ধন বৃদ্ধি কৰাৰ সময়। যদি আপুনি আপোনাৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনা বা তেওঁলোকৰ কেৰিয়াৰক লৈ চিন্তিত আছিল, তেন্তে ২০২৪ চনত আপুনি সকাহ পাব। ল'ৰা-ছোৱালীৰ কোনো ভাল কলেজত নামভৰ্তি বা তেওঁলোকৰ চাকৰি পোৱাৰ খবৰে আপোনাক শান্তি দিব। আপোনাৰ বাবে আটাইতকৈ ডাঙৰ ভৱিষ্যৎবাণী এয়া যে ২০২৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত, যেতিয়া শনি তৃতীয় ভাৱলৈ যাব আৰু ৰাহু একাদশ ভাৱলৈ আহিব, এই সময়ছোৱা কেৱল ৰান্ধনী ঘৰতে সীমাবদ্ধ থকাৰ সময় নহ'ব। আপোনাৰ ভিতৰত কিবা এটা নিজাকৈ কৰাৰ ইচ্ছা জাগিব। কুম্ভ ৰাশিৰ যিসকল মহিলাই টিউচন, বুটিক, টিফিন ছাৰ্ভিচ বা অনলাইন কাম আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে ২০২৮-২০৩০ সময়ছোৱা সোণালী সময়। আপুনি ঘৰত বহিয়েই নিজৰ সুকীয়া পৰিচয় গঢ়িব আৰু পৰিয়ালৰ উপাৰ্জনত ডাঙৰ অৰিহণা যোগাব। মাথোঁয়া সাৱধানতা।
2027 পৰা 2029 ভিতৰত আপোনাক থাইৰয়ড, কঁকালৰ বিষ আৰু ভৰিৰ শিৰাৰ সমস্যাই আমনি কৰিব পাৰে। যিহেতু শনি শৰীৰৰ তলৰ অংশৰ কাৰক, গতিকে থিয় হৈ বেছি সময় কাম কৰাৰ পৰা বিৰত থাকক আৰু কেলছিয়াম পৰীক্ষা কৰাই থাকক। গতিকে মোৰ মাতৃভগ্নীসকল, 2027 চনলৈ শান্তি আৰু সঞ্চয়ৰ মন্ত্ৰ মনত ৰাখক আৰু 2028 চনত আপোনাৰ নতুন উৰণৰ বাবে সাজু হওক। আৰু এতিয়া মুখত হাঁহি এটা লৈ আহক, গভীৰ উশাহ লওক, কাৰণ আমি আহি পাইছোঁ 2028 চনৰ ফেব্ৰুৱাৰী মাহত। এইটো সেইটো তাৰিখ, এইটো সেইটো মাহ, যাৰ বাবে আপুনি এটা দুটা বছৰ নহয়, বৰঞ্চ যোৱা 7.5 বছৰ ধৰি অপেক্ষা কৰি আছিল। 2028 চনৰ 23 ফেব্ৰুৱাৰীৰ আশে-পাশে শনিদেৱে মীন ৰাশি এৰি মেষ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ অৰ্থ হ'ল কুম্ভ ৰাশিৰ লোকসকল সাড়ে-সাতিৰ পৰা সম্পূৰ্ণ মুক্ত। কি সলনি হ'ব? শনি তৃতীয় ভাৱলৈ যোৱাৰ লগে লগে আপোনাৰ মনৰ পৰা সেই গধুৰ ভাৱটো, সেই বিষাদ, সেই ভয় সকলো নাইকিয়া হৈ যাব। আপোনাৰ এনে লাগিব যেন আপুনি বতাহত ভাহি ফুৰিছে। শনি তৃতীয় ভাৱত অতি শক্তিশালী হয়। যদিও মেষ ৰাশিত শনিক নিজ বুলি গণ্য কৰা হয়, তথাপিও তৃতীয় ঘৰত তেওঁ গোচৰে আপোনাক অদম্য সাহস দিব। এতিয়ালৈকে আপুনি প্ৰতিৰক্ষামূলক খেলি আছিল। একাদশ ঘৰটো হ'ল লাভৰ, ইচ্ছা পূৰণৰ। এই সময়ছোৱা অৰ্থনৈতিক উত্থানৰ সময়। শ্বেয়াৰ মাৰ্কেটৰ পৰা হঠাৎ লাভ, আবদ্ধ হৈ থকা ধন ঘূৰি অহা, লটাৰী বা ফটকা ব্যৱসায়ৰ পৰা লাভ, ট্ৰেন্সপৰ্ট, ইম্পৰ্ট এক্সপৰ্ট আৰু অনলাইন কামৰ পৰা ছাডেন ৱেল্থ অৰ্থাৎ হঠাৎ ধন প্ৰাপ্তি। তথ্যই কয় যে এই সময়ছোৱা আপোনাৰ নিজৰ সাম্ৰাজ্য থিয় কৰোৱাৰ সময়। উপাৰ্জনৰ কেৱল এটা উৎস নাথাকিব, একাধিক উৎস সৃষ্টি হ'ব। 2030 চন অহালৈকে বৃহস্পতি আপোনাৰ দশম ভাৱত উপনীত হ'ব। সাড়ে-সাতি শেষ হৈছে। ৰাহুৱে লাভ দিছে। বৃহস্পতিয়ে কেৰিয়াৰ চাই আছে। এই সময়ছোৱা হ'ব মেক্সিমাম এচিভমেণ্ট অৰ্থাৎ সৰ্বোচ্চ সফলতাৰ সময়। সমাজতো মান-সন্মান বৃদ্ধি পাব, আপোনাৰ ওচৰত ধনো থাকিব আৰু তাক উপভোগ কৰিবলৈ মানসিক শান্তিও থাকিব। মাথো এটা কথা বুহিয়ান্তিও থাকিব। মাথো এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব। 2028-29 চনত যেতিয়া শনি মেষ ৰাশিত থাকিব, তেতিয়া উশাহ-নিশাহৰ নলী আৰু থাইৰয়ডৰ সমস্যা হ'ব পাৰে। উৎসাহৰ কোবত নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। ঠাণ্ডা বস্তু আৰু ধূলি-বালিৰ পৰা বাছি চলিব। বন্ধুসকল, এই 5 বছৰীয়া যাত্ৰা উত্থান-পতনেৰে ভৰা, কিন্তু ইয়াৰ শেষটো সুখদায়ক। এই যাত্ৰাক সহজ কৰি তুলিবলৈ আমাৰ তথ্য আৰু শাস্ত্ৰ অনুসৰি মই আপোনাক 3টা আটাইতকৈ ফলপ্ৰসূ উপায় জনাই দিছোঁ। এইবোৰ আপোনাৰ দিনলিপিৰ অংশ কৰি লওক। প্ৰথম উপায়টো হ'ল 7বিধ শস্য অৰ্থাৎ শতনাজা। ৰাহু আৰু কেতুৰ বাবে আপুনি দেখিলে যে 2025 চনত ৰাহু আৰু কেতুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বজাৰৰ পৰা শতনাজা কিনি আনক। ইয়াক প্ৰতিদিনে ৰাতিপুৱা আপোনাৰ ঘৰৰ ছাদত চৰাইক খাবলৈ দিয়ক। ইয়াৰ যুক্তিটো হ'ল যে চৰাইবোৰ আকাশতত্ত্ব আৰু ৰাহু-কেতু হ'ল বতাহ। যেতিয়া আপুনি চৰাইক খাদ্য দিয়ে, তেতিয়া আপুনি আপোনাৰ জন্মকুণ্ডলীৰ অস্থিৰতা শান্ত কৰে। এই উপায়টোৱে আপোনাৰ জীৱনত সুস্থিৰতা আনিব। দ্বিতীয় উপায়টো হ'ল হনুমান চালিচা আৰু সুন্দৰকাণ্ড। শনিৰ বাবে যেতিয়ালৈকে 2028 চন নাহে, সাড়ে-সাতিৰ প্ৰভাৱ এতিয়াও বাকী আছে। প্ৰতিদিনে হনুমান চালিচা পাঠ কৰক। আৰু যদি আপুনি বহুত ভয় খাইছে, আদালত বা আইনী সমস্যা আছে, তেন্তে সুন্দৰকাণ্ডৰ 42 পৰা 49 নম্বৰ দোহা পাঠ কৰক, য'ত বিভীষণৰ শৰণাগতিৰ বৰ্ণনা আছে। ইয়াৰ বাবে মাত্ৰ 5 মিনিট সময় লাগিব, কিন্তু ই আপোনাক নিৰ্ভয় কৰি তুলিব। তৃতীয় উপায়টো হ'ল সূৰ্যক অৰ্ঘ্য অৰ্পণ। অনুশাসনৰ বাবে 2030 চনলৈকে আপোনাৰ সফলতা বৰ্তাই ৰাখিবলৈ প্ৰতিদিনে উদীয়মান সূৰ্যক জল অৰ্পণ কৰক। ই আপোনাৰ লগ্ন আৰু ব্যক্তিত্বক উজ্জ্বল কৰি ৰাখিব। গতিকে কুম্ভ ৰাশিৰ লোকসকল, সাৰাংশ এয়াই: 2026 চনত ধন সাঁচক ধাৰ নিদিব। 2027 চনত পাপ কৰ্তৰিৰ সময়ত ধৈৰ্য ধৰক, ঠগ প্ৰবঞ্চনাৰ পৰা বাচি থাকক। আৰু 2028 চনৰ পৰা 2030 চনলৈ বিজয়ৰ আনন্দ উৎসৱ পালন কৰক। কুম্ভ ৰাশিৰ প্ৰতীক হ'ল এটা কলহ। হ'ব পাৰে যে যোৱা কেইবছৰমানত সেই কলহটো খালী আছিল বা তাত ফুটা হৈছিল। কিন্তু বিশ্বাস ৰাখক, 2026 পৰা 2030 চনৰ ভিতৰত গ্ৰহ নক্ষত্ৰই সেই কলহটো জ্ঞান, অভিজ্ঞতা আৰু অপৰিসীম ধনেৰে পূৰ্ণ কৰিবলৈ আহিছে। শনিদেৱে আপোনাক ভাঙি পেলোৱা নাই, তেওঁ আপোনাক সাজু কৰি তুলিছে। ভয় নকৰিব, থিৰে থাকক। যদি আপুনি এই বিশ্লেষণ, এই তথ্য আৰু এই সত্য ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক। ইয়াক আপোনাৰ কুম্ভ ৰাশিৰ বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক। হয়তো এই তথ্যই কাৰোবাৰ বছৰটো ৰক্ষা কৰিব পাৰে। আৰু এনেধৰণৰ যুক্তিসংগত জ্যোতিষৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পিছৰ ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে ঈশ্বৰে আপোনাৰ কল্যাণ কৰক। হৰ হৰ মহাদেৱ।